মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে ৭ আৰু অধ্যায়টোৰ নাম হৈছে আমাৰ স্বাস্থ্য। প্ৰথমে কি কৈছে, গাঁও আহা কি বনৌষধি। এইখন এখন ধুনীয়া কবিতা হয়, তোমালোকে এইখন পঢ়িবা আৰু তোমালোকে এইখন মুখস্থ কৰিবা। বনৌষধি সৰু সুৰা বেমাৰতো থাকে সংশয়, নানা পাতে নানা ৰোগ কৰে নিৰাময়। তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয়, মানিমুনি মচন্দৰীয়ে পেটৰ ৰোগ কৰে লয়। কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা, ছালৰ ৰোগত চিৰতা তিতা নিম পাতৰ বটা। তাৰপিছত কি কৈছে, কথা পাত আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মুখে মুখে দিবা। ক নম্বৰ কি কৈছে, পদ্যটোত কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে। মানে পদ্যটোত কি পাতৰ কথা কৈছে, কি পাত, তুলসী পাত, তাৰপিছত মানিমুনি, তাৰপিছত মচন্দৰী, তাৰপিছত নাৰ্জী পাত, তাৰপিছত থুপুকি লতা, তাৰপিছত চিৰতা তিতা আৰু নিমপাত। মানে পদ্যটোত এইবিলাক পাতৰ কথা কৈছে। তাৰপিছত খ নম্বৰ কি কৈছে, কাহ হ'লে কি কৰিব লাগে। কাহ হ'লে কি কৰিব লাগে, কাহ হ'লে তুলসী পাতৰ ৰসৰ লগত মৌ মিহলাই খাব লাগে, অলপ গৰম কৰি খাব লাগে। তাৰপিছত গ নম্বৰ, কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে। ইয়াৰ উত্তৰ কি হ'ব, চিৰতা তিতা আৰু নিমপাত। মানে চিৰতা তিতা আৰু নিমপাতে ছালৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। তাৰপিছত ঘ নম্বৰ কি কৈছে, তোমাৰ ঘৰত ৰোগ নিৰাময়ত সহায় কৰা কি গছ আছে। তোমাৰ ঘৰত কি গছ আছে তোমালোকে এইটো নিজে ক'বা। তাৰপিছত ঙ নম্বৰ কি কৈছে, তোমাৰ ঘৰত কাৰোবাৰ বেমাৰ হ'লে তুমি কি কৰা। এইটো তোমালোকে নিজে ক'বা। মই ইয়াত কি লিখিছোঁ, মই যতন লওঁ। আমাৰ ঘৰত কাৰোবাৰ বেমাৰ হ'লে মই কি কৰোঁ, মই যতন লওঁ। তাৰপিছত প্ৰথম ছ নম্বৰ কি কৈছে, কেতিয়াবা ক'ৰবাত দুখ পাই তেজ ওলালে কি কৰা। ইয়াৰ উত্তৰ কি হ'ব, নাৰ্জী ফুলৰ পাত লগাই দিওঁ। তাৰপিছত কি কৈছে, লিখো আহা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিবা। প্ৰথমে কি কৈছে, ক নম্বৰ, তুলসী পাতৰ ৰসৰ লগত কি খালে কাহ ভাল হয়। ইয়াৰ উত্তৰ কি হ'ব, তুলসী পাতৰ লগত মৌ মিহলাই খালে কাহ ভাল হয়। তাৰপিছত খ নম্বৰ কি কৈছে, কি কৰিলে ছালৰ ৰোগ ভাল হয়। ইয়াৰ উত্তৰ কি হ'ব, চিৰতা তিতা খালে আৰু নিমপাত বটা লগালে ছালৰ ৰোগ ভাল হয়। তাৰপিছত গ নম্বৰটো কি কৈছে, পেট ভালে থাকিবলৈ কি গছৰ পাতৰ ৰস খাব লাগে। ইয়াৰ উত্তৰ কি হ'ব, পেট ভালে থাকিবলৈ মানিমুনি আৰু মচন্দৰী গছৰ পাতৰ ৰস খাব লাগে। তাৰপিছত ঘ নম্বৰ কি কৈছে, কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে আৰু কি লগাব পাৰি। ইয়াৰ উত্তৰ কি হ'ব, কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে থুপুকি লতা, দুৱৰি বন, বটা আদি লগাব পাৰি। তাৰপিছত কি কৈছে, প্ৰকল্প। এইটো তোমালোকে ঘৰত নিজে নিজে কৰিবা। কি কৈছে, বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা গছৰ পাতবোৰ সঠিক ঠাইত আঠা লগাও আহা। তোমালোকে ইয়াত গছৰ পাত লগাই দিবা। ইয়াত দিবা নিমপাত, তুলসী পাত, তাৰপিছত নেমু পাত, নাৰ্জী পাত, তাৰপিছত ইয়াত লগাবা মানিমুনি পাত, তাৰপিছত ইয়াত নৰসিংহ পাত। তোমালোকে এইবোৰ ধুনীয়াকৈ লগাই দিবা, আঠা দি লগাই দিবা। তাৰপিছত এইবোৰ শিক্ষকক দেখুৱাবা। তাৰপিছত কি কৈছে, লিখো আহা। তোমালোকে এইবোৰ নিজে লিখিবা। কি কৈছে, ৰাতিপুৱা শুই উঠি তুমি কি কৰা। তোমালোকে ৰাতিপুৱা টোপনিৰ পৰা শুই উঠি তোমালোকে কি কৰা, তোমালোকে ইয়াত লিখিবা। ইয়াত কি দিছে, মই দাঁত মাজো, তাৰপিছত মই গা ধোওঁ, মই ভাত খাওঁ, তাৰপিছত মই মূৰ ফণিয়াওঁ। তোমালোকে কি কৰা, তোমালোকে এইবোৰ নিজে লিখিবা। তাৰপিছত কি কৈছে, ছবিখনত কোনে কি কৰি আছে লিখো আহা। তোমালোকে ইয়াত চোৱা, এই ছোৱালীজনীয়ে কি কৰি আছে,
কিতাপ পঢ়ি আছে। তাৰপিছত ল'ৰাজনে ফুল গছত পানী দি আছে আৰু মানুহজনে কি কৰি আছে? কাপোৰ ধুই আছে। তোমালোকে এইবোৰ নিজে লিখিবা। কি ক নম্বৰ? ছোৱালীজনীয়ে কিতাপ পঢ়ি আছে। তাৰপিছত খ নম্বৰ ল'ৰাজনে ফুলত পানী দিছে। তাৰপিছত গ নম্বৰ মানুহজনে কাপোৰ ধুইছে। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত তোমালোকে তলত চোৱা কি কৈছে? তলত দিয়া বাক্যটোৰ সৈতে সম্পৰ্কিত এখন ছবি আঁকা। তোমালোকে ইয়াত ধুনীয়াকৈ এখন ছবি আঁকিবা। কিহৰ ছবি? গছত কঁঠাল লাগিছে। তোমালোকে ইয়াত কঁঠাল গছৰ এখন ধুনীয়াকৈ ছবি আঁকিবা আৰু গছত কি লাগিছে? কঁঠাল লাগিছে। আঁকি তোমালোকে ধুনীয়াকৈ ৰং কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই, তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।